নমস্কাৰ। চাওঁতে চাওঁতে 2025 চনে বিদায় মাগিবৰ সময় আহি আছে আৰু নতুনক আমি আদৰি লোৱাৰ আকৌ সময় আহি আছে। অৰ্থাৎ আগন্তুক 2026 চনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আৰু এনেকুৱা এক সময়ত গোটেই 25 চনটো আচলতে এইবাৰ আমি খুব দুৰ্গতিৰ মাজতেই কটালোঁ। আৰু নাজানো আধৰুৱা দিনকেইটাত 25 চনে কেনেকুৱা কি দুখ দিয়ে তাৰো আমি নাজানো হয়তো। আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়ায়ো এই 2025 চনতে আমাক এৰি চিৰদিনৰ কাৰণে গুচি গ'ল, যিটো কোনো কাৰণতে আমি বিশ্বাসেই কৰিব নোৱাৰোঁ। আধৰুৱা দিনকেইটাত আকৌ বা কেনেকুৱা কি ক্ষতি হয় বা কি বা লিখা আছে সেয়াও নাজানো। কিন্তু তথাপিও থকাকেইদিন বা যিহেতু সন্মুখত থকা এই আধৰুৱা দিনকেইটা ভগৱান বা নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নিশ্চিতভাৱে গোটেই দিনবিলাক ভাল হওক, তথা আগন্তুক 2026 চনটোনো কেনেকুৱা হ'ব এইখিনি কথা জানিবলৈ আজি আমি আহিছোঁ এজন বিখ্যাত জ্যোতিষীৰ ওচৰত। আৰু যিজন জ্যোতিষীক আপোনালোকে বিভিন্ন সময়ত দেখিয়ে থাকে টেলিভিশ্যনৰ পৰ্দাত। আপোনালোকে এটা বিজ্ঞাপন, খুব জনপ্ৰিয় বিজ্ঞাপন আপোনালোকে শুনে, সমস্যাবোৰ মনতে পুহি নাৰাখি এবাৰ লগ কৰক অসম সন্তান। সেইজন অসম সন্তানৰ ওচৰতে আমি আজি আহিছোঁ। আহক তেওঁৰ লগত আমি চিনাকি হওঁ, কোন এজন বিখ্যাত বা জনপ্ৰিয় জ্যোতিষী বা তেওঁৰ দৃষ্টিৰে 2026 চনটো কেনেকুৱা হ'ব জানিবলৈ আমি তেওঁৰ ওচৰলৈকে আহিছোঁ। বলক। ভৰতৰাজ নমস্কাৰ। আৰু তেখেতৰ মুখেৰে আমি জানিবলৈ চাম 2026 চনটো কেনেকুৱা হ'ব। 2026 চন ডেফিনেটলি ভাল হ'ব। আমি ভালৰ আশাবাদী, নিশ্চয় সকলোৰে ভাল হ'ব। যদিও আমি মই মানুহ হিচাপে কৈছোঁ, সাধাৰণ মানুহ হিচাপে আমি আশাবাদী যে 2026 ভাল হওক, সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। কিন্তু যিহেতু মোৰ এটা বিভাগ আছে, সেই বিভাগটোৰ ওপৰত মই চৰ্চা কৰিবই লাগিব আৰু সেইমতে মই দুআষাৰ ক'বলৈ চেষ্টা কৰোঁ। অহা 1 জানুৱাৰী বাৰটো হ'ব বৃহস্পতিবাৰ। তো আৰম্ভণি বৃহস্পতি নহয় জানো, ভাল। কিন্তু গুৰুৱে সদায় ভালেই বিচাৰে আৰু গুৰুৱে সদায় ন্যায় কৰে, গুৰুৱে জ্ঞান দিয়ে। গতিকে গুৰুৰ পৰা আমি বহুত আশা কৰিম। কিন্তু কথাটো হ'ল এক সংখ্যাটো, তাৰমানে এই বছৰৰ যিটো টোটেল নাম্বাৰ যিটো হ'ব 2026 মানে 8, 2 আৰু 6 যেতিয়া 26 বুলি ক'ম, 26 চন তাৰ নাম্বাৰটো হ'ব 8 আৰু গোটেইকেইটা সংখ্যা যেতিয়া আমি যোগ কৰিম তাৰ সংখ্যা হ'ব 1। 2026 = 10, 1 + 0 = 1। 1 মানে সংখ্যাৰ নিউমাৰলজিকেলি কয় 1 মানে হ'ল সূৰ্য। সূৰ্য বুলি কোৱাৰ লগে লগে ইয়াতে ডাঙৰ কাহিনী হ'ব যে সূৰ্যই কি কৰে, সূৰ্যৰ লগত যদি ফেন মানে কোনোবাই তাৰমানে জ্বলাই হ্ৰাস কৰিব সূৰ্য। তো যিহেতু সূৰ্য সংখ্যা 1, তো 1ৰ মানে হেৰিটো এনেকুৱা হ'ব যে আমাৰ অসমৰ ৰাশি হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। ভাৰতৰ ৰাশিৰ অধিপতি হ'ল কুম্ভ ৰাশি, ভাৰতৰ ৰাশিৰ অধিপতি হ'ল শনি। দুইটাই অপজিট, সূৰ্যৰ লগত দুটাই অপজিট। এতিয়া এনেকুৱা হ'ল যে সূৰ্যই এনেকুৱা হ'ব যে আমি সদায় জানো যে যেতিয়াই সূৰ্যৰ জাষ্ট অপজিটত যেতিয়া চন্দ্ৰ থাকে তেতিয়া পূৰ্ণিমা হয়। আৰু সৌভাগ্যক্ৰমে আমি ঠিক 2 দিন পিছতে পূৰ্ণিমা, আমি শুক্লা ত্ৰয়োদশীত আমাৰ আৰম্ভণি হ'ব। কিন্তু সূৰ্যৰ লগত যেতিয়া চন্দ্ৰ আহি একলগ হয় তেতিয়া অমাৱস্যা হয়, আন্ধাৰ হয়। তো আমাৰ দেশৰ মুৰব্বীজন যিজন আছে তেখেতৰ ৰাশিৰ অধিপতি চন্দ্ৰ। কিন্তু চন্দ্ৰ আৰু সূৰ্য পৰস্পৰ বিৰোধ হ'ব। তাৰমানে এটা হ'ল জুই, এটা হ'ল পানী। তো জুই আৰু পানী যদি একলগ হয়, হয়তো পানীটো নাইকিয়া হৈ যায়, নতুবা পানীয়ে জুই গুড়া নুমাই দিয়ে। অপজিট, তাৰমানে বস্তুটো এনেকুৱা নহয়, কেতিয়াও সমান্তৰালকৈ নাযায়। হয়তো জুই বেছি হ'ল, পানী শুকাই জ্বলি শেষ হৈ গ'ল, নতুবা পানীখিনি জুইৰ পৰা ঢালি দিয়াৰ লগে লগে জুই ঠাণ্ডা হৈ গ'ল। তাৰমানে ইয়াৰ এটা বুজা গ'ল যে এইখিনি সময়ত দেশৰ পৰিস্থিতি, তাৰমানে 2026 চনৰ যিটো আহিব লগা ইলেকশ্যন, আপুনি যদি প্ৰশ্ন কৰে আমি কৈ দিছোঁ, ইলেকশ্যনে কি কৰিব, বৰ শান্তিপ্ৰিয় নহয়। ই বিৰাট আমনিদায়ক হ'ব। প্ৰতিজন ব্যক্তিয়ে বিৰাট আমনি পাব। দেশৰ মুৰব্বীজনৰ সাংঘাতিক তেওঁ ডিপ্ৰেশ্যনত যাব, দিন ৰাত তেওঁ একাকাৰ হ'ব,
তেওঁ যথেষ্ট কষ্ট কৰিব লগা হ'ব মানুহখিনিক তাৰমানে সান্তনা দিবলৈ যাৰ ফলস্বৰূপে আমি দেখোঁ যে প্ৰতিটো মুহূৰ্তত প্ৰতিটো খোজত কিছুমান আন্দোলন গঢ় লৈ উঠিব মানুহৰ বিৰূপ মন্তব্য আহিব প্ৰতিটো বস্তু তেওঁক মুৰব্বী হিচাপে ফেচ কৰিব লাগিব আৰু যিবিলাক বস্তু এজন মানুহে আমি দেখোঁ বাহিৰত হয়তো 10জনক ভালকে দেখুৱাই দিব কিন্তু তেওঁ ৰাতি অকলে কি কৰিব অকলে কেনেকৈ নিজকে বুজাব সেইখিনি সময়ত ৰাতিৰ অধিপতি কোন চন্দ্ৰ তেওঁৰ ৰাশিৰ অধিপতি কোন চন্দ্ৰ ৰাতিক তেওঁ কি কৰিব ডিপ্ৰেশ্যনলৈ গুচি আহিব গতিকে আহিব লগা সময়খিনি দেশৰ মুৰব্বীজনৰ কাৰণে একেবাৰে ভাল নহয় হিচাপতে অভাৰটেক কৰিছোঁ দেশৰ মুৰব্বী নৰেন্দ্ৰ মোদীৰ কথা কৈছে নে আমাৰ অসমৰ ৰাজ্যৰ অসমৰ ৰাজ্যৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ কথা কৈছো তেওঁৰ কাৰণে একেবাৰে সময় শুভ নহয় তেওঁৰ ৰাশিৰ ফালৰ পৰা বৰ্ষফলো ভাল নহয় তাত যেহেতু তেওঁ পুষ্টিমতে কয় যে বৃহস্পতি একেবাৰে ডাউন গুৰুৱে জ্ঞানৰ অভাৱ কৰিব তেওঁ কৰা ভুলবিলাকৰ কাৰণে আৰু তেওঁ অশান্তিত ভুগিব তেওঁ কিছুমান এনেকুৱা কথা কৈ দিব যিটো হয়তো তেওঁ ক'ব বিচৰা নাছিল ওলাই যোৱাৰ ফলস্বৰূপে তেওঁ সেই তাৰ ওপৰতে জানি ৰাজনীতি কৰা মানুহবিলাকে সৰু কথা কিছুমান সুৰুঙা লৈ পেলাই বহুত ডাঙৰ বস্তু কৰে ডাঙৰ নিউজ হৈ যাব সেইবিলাক বস্তু তেওঁক ৰাতি খুলি খেদি ফুৰিব যাৰ কাৰণে তেওঁ বিৰাট কষ্ট পাব হয়তো ইলেকশ্যনত তেওঁলোক জিকিও যাব কিন্তু এই জিকাটো এনেকুৱা এটা হ'ব শেষলৈকে আমি দেখোঁ হয়তো 2026 শেষৰ পিনে তেওঁ হয়তো শিৰৰ প্ৰব্লেম আহিব নাৰ্ভৰ প্ৰব্লেম আহিব তেওঁৰ এংজাইটিৰ কাৰণে তেওঁ এটা সময়ত সাংঘাতিক মানে শিৰৰ প্ৰব্লেম আহিব যাৰ কাৰণে তেওঁ বহুত কষ্ট পাব তেওঁ মানসিকভাৱে কষ্ট পাব তেওঁ কৰা অসমৰ মানুহৰ ইমান দিন যিখিনি ভাল কাম কৰিছিল সেই গোটেইখিনি ভাল কাম যেন হঠেৰে যেন পানীৰে ধুই নাইকিয়া কৰি দিলে তেনেকুৱা এটা সমস্যাত আমাৰ ৰাজ্যখন গৈ আছে লগতে আমি দেশৰ কথা ক'লোঁ ভাৰতৰ কথা ক'লোঁ ভাৰতৰ অধিপতি শনি আমাৰ দেশৰ মুৰব্বীজনৰ ৰাশিৰ অধিপতিও মানে তেওঁৰ যিটো জন্ম তাৰিখ সেইটো 8ৰ পৰা ভাল হ'ল কিন্তু ৰাশিটো হৈ গ'ল বৃশ্চিক ৰাশিৰ কাৰণেও 2024 মানে 26ৰ আৰম্ভণি ভাল নহয় গতিকে তেওঁ এটা ভাল ফল আমি দেখা নাপাওঁ তেওঁ মানসিকভাৱে বিৰাট কষ্টত যাব গতিকে ইটোৰ লগত আনটো ৰিলেটেড লগতে যিজন আমাৰ গৃহমন্ত্ৰী তেওঁৰ ৰাশিৰ অধিপতি হৈ গ'ল মেঘ ৰাশিৰো বৰ ভাল সময় নহয় গতিকে ভাল সময় কেতিয়াৰ পৰা আহিব বহাগৰ পৰা আমি বহাগলৈ কথাটো কৈ আছো যে বহাগৰ আৰম্ভণিৰ যিটো সময় তেতিয়ালৈকে আমি শুনিছো যে ইলেকশ্যন ডেট হ'ব বা তেতিয়ালৈকে ৰিজাল্ট ওলাই যাব গতিকে ৰিজাল্ট ওলাই ফলাফল যিয়ে নহওক কিন্তু তাৰ পৰা আমাৰ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ কিন্তু শাৰীৰিক কষ্ট হ'ব মানসিক কষ্ট হ'ব সাংঘাতিক কষ্ট ভুগিব আমাৰ এই হিচাপতে আমাৰ ৰাজনীতিৰ ৰিজাল্টতকৈও আমাৰ ডাঙৰ বৰ্তমান সময়ৰ ৰিজাল্টটো লাগে আমাৰ জুবিন গাৰ্গৰ ন্যায় আৰু আপোনাৰ দৃষ্টিত এই 26 চনতেই নিশ্চিতভাৱে আমাৰ প্ৰাণৰ শিল্পীজনে ন্যায় পোৱাৰ কিবা আশা দেখিছেনে আপোনাৰ সংখ্যা তত্ত্বৰ জৰিয়তে হওক বা আপোনাৰ জ্যোতিষাস্ত্ৰৰ মাধ্যমেৰে হওক জুবিনৰ যিটো নাম্বাৰ আছিল 9 2025 9 তাৰ সংখ্যা 9ৰ লগত যেতিয়া নাম্বাৰ 1 আহিব নাম্বাৰ 9 আৰু নাম্বাৰ 1 দুইটা বিৰাট তাৰমানে এগ্ৰেছিভ দুইটা নাম্বাৰৰ যিটো গতিকে জুবিনৰ ন্যায় বলপূৰ্বকভাৱে হ'ব ৰাইজৰ দাবীত ৰাইজক ৰখাব নোৱাৰিব বলপূৰ্বকভাৱে হ'ব যিহেতু জুবিনৰ নাম্বাৰ 9 বৰ্তমান 2025ৰ নাম্বাৰ 9 আৰু অহা বছৰ নাম্বাৰ 1 তাৰমানে সূৰ্য আৰু মংগল যেতিয়া এক লগ হয় তেতিয়া জুই জ্বলে গতিকে এনেকুৱা সময়ত ন্যায় মানে আইনে কি কৰে মই নাজানো কিন্তু অকণমান যদি কিবা সুৰুঙা থাকি যায় এই সুৰুঙাৰ কাৰণে কিন্তু বিৰাট ডাঙৰ প্ৰত্যেকজন অসমীয়াৰ হৃদয়তে আজিৰ তাৰিখত একুৰা জুই জ্বলন্ত হৈ আছে প্ৰতিজন আছে মাত্ৰ উদ্গীৰণ হোৱা নাই বা আগ্নেয়গিৰি হোৱা নাই আমি দেখিছো 3 বছৰীয়া মানে বাচ্চাৰ পৰা আৰম্ভ হৈছে একদম 80 বছৰীয়া বৃদ্ধজনলৈকে প্ৰতিজনৰ ব্যক্তিত আছে আমি আশাবাদী এটা ভাল ডিচিশ্যন হ'ব জুবিনে আমাৰ ন্যায় পাব আৰু সেয়া কামনা কৰিলোঁ ঠিকে আৰু এই সামগ্ৰিকভাৱে আপোনাৰ এই গোটেই বছৰ জুৰি ৰাশিগতভাৱে বা প্ৰত্যেকজন ব্যক্তিৰ ইমানখিনিতো ডিটেইলছত আপুনিও ক'ব নোৱাৰিব কিন্তু আপুনি যদি বা মই মোৰ ভিউৱাৰ্ছসকলক অৱগত কৰাওঁ এয়া ভৰতৰাজ আপোনালোকৰ যি সমস্যা আছে যদি আপোনালোকৰ কিবা ব্যক্তিগত সমস্যা সমাধান বিচাৰিব খোজে আৰু বিচাৰে যদি এখেতৰ পৰামৰ্শ তেতিয়াহ'লে নিশ্চিতভাৱে এখেতে ক'ত কোনটো চেম্বাৰত তেখেতে বহে বা ক'ত তেখেতৰ
এই সমাধানৰ প্ৰতিকাৰবিলাক দিয়ে নিশ্চিতভাৱে তেওঁৰ মুখেৰে জানি লওক। যদি আপোনালোকে বিচাৰে যে এবাৰ মনতে সমস্যাবোৰ পুহি নাৰাখি এবাৰ মাত্ৰ তেখেতক লগ কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতৰ পৰাই জানি লওক ক'ত তেখেতে চৰ্চা কৰে। হয়, মোৰ ঠিকনাটো হ'ল ৰুক্মিণী গাঁও, অপজিট ডাউনটাউন হস্পিটেল, আৰু বিহাইণ্ড গোবিন্দম চুইটছ বুলি এখন ডাঙৰ মিঠাই দোকান এখন আছে, সকলোৱে চিনি পপুলাৰ মিঠাই দোকান। তাৰ বেক চাইডে যিটো ফ্লেট আছে মনীষা ৰেচিডেঞ্চি, তাতে মোৰ চেম্বাৰ আছে। আপোনাৰ এটা প্ৰশ্ন ৰৈ গ'ল, তাৰমানে কথাটো কৈ দিওঁ পটককৈ যে মেঘ, কৰ্কট আৰু বৃশ্চিক এই তিনিটা ৰাশিৰ সময় ভাল নহয়, আৰম্ভণিটো একেবাৰে ভাল নহয়। গতিকে তেওঁলোকে অকণমান সাৱধান থাকিব লাগে। আমি দেখি আছোঁ তেওঁলোকৰ সময় বিশেষ পজিটিভ ৰিজাল্ট দি থকা নাই এইখিনি সময়। আগলৈকে যাতে সময়খিনি বিশেষ বেয়া ফালে নাযায় তাৰে কামনা কৰিলোঁ। আপোনালোকে লগতে যদি পাৰে 12টা ৰাশিৰে প্ৰত্যেকটো ৰাশিৰ মেঘ, বৃষ, কৰ্কট যেনেকে বেয়া বুলি ক'লে, বাকী গোটেইকেইটা ৰাশিৰে ভাল। মেঘ, কৰ্কট আৰু বৃশ্চিকৰ বাহিৰে বাকী গোটেইকেইটা ৰাশিৰে ভাল। মানে আমি দেখোঁ যে আগলৈকে আৰু ভাল হওক তাৰে কামনা কৰিলোঁ। কাৰণ বহুতেই নিজৰ ৰাশিটো নাজানে। গতিকে সংখ্যাৰ ফালৰ পৰা নাম্বাৰ চিৰিজটো কৈ দিছোঁ 1, 4, 8 টপত থাকিব 1, 4, 8। যিবিলাক মানুহ 1 তাৰিখৰ, যিবিলাক মানুহৰ 4, তাৰমানে 1 মানে 1, 10, তাৰপিছত আপোনাৰ 19, 28, এই যিবিলাক দুটা সংখ্যাৰ যুগ্মফল যদি 1, 4 বা 8 হয়, 1, 4, 8 হয়, তেওঁলোকৰ কাৰণে 2026 ফেণ্টাষ্টিক ইয়াৰ হিচাপে থাকিব। ছেকেণ্ড গ্ৰেডটো হ'ল 2, 5, 7, তেওঁলোকৰ কাৰণে মিশ্ৰিত ফল, তথাপি তেওঁলোক লাভান্বিত হ'ব। আৰু 3 যিটো হ'ল 3, 6, 9, 3, 6, 9ৰ কাৰণে কিন্তু 2026 বৰ ভাল নহয়। তেওঁলোকে অসমত হয়তো ষ্ট্ৰাগল বেছিকৈ কৰিব লাগিব। তো এইখিনি কথা আজি সাধাৰণভাৱে জানিবলৈ চালোঁ তেখেতৰ জৰিয়তে। আৰু পৰৱৰ্তী সময়ত আমাৰ যি মনৰ ইচ্ছা, আমাৰ ৰাজনীতিৰ ৰিজাল্টতকৈ বৰ্তমান সময়ত লাগে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ৰিজাল্ট। গতিকে তেখেতে যাতে তেখেতৰ যি মৃত্যু ৰহস্য উদঘাটন হওক আৰু অতি কম দিনৰ ভিতৰত যেন আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পায়, এইখিনি আশা ৰাখিয়ে আজিৰ এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।